আন্তৰ্জাতিক নাৰী দিৱসত তিনিচুকীয়াত 8গৰাকী ই-ৰিক্সা মহিলা চালকলৈ সূৰ্যোদয়ৰ বিৰল সন্মান। তিনিচুকীয়া থানা চাৰিআলিৰ ব্যস্ত নগৰীৰ মাজমজিয়াত জিলাখনৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সূৰ্যোদয়ে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে 8গৰাকী ই-ৰিক্সা চালকক বিৰল সন্মান যাচে। ফুলাম গামোচাৰ লগতে সম্বৰ্ধনা পত্ৰ সূৰ্যোদয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ই-ৰিক্সা মহিলা চালক কাজল পাল, ৰিংকু দাস, পুণ্যলতা ৰয়, ৰঞ্জিতা দলে, ৰাণী ৰেগন দলে, মুক্তা দেৱ, গুণৱতী গোহাঁই, ৰূপলেখা ফুকন বৰাৰ লগতে মহিলা আৰক্ষী যান-বাহন বিভাগৰ প্ৰণামিকা বৰুৱা আৰু মহিলা সংবাদকৰ্মীক সম্বৰ্ধনা জনায়। সূৰ্যোদয়ৰ এই পদক্ষেপক তিনিচুকীয়াৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। আজি আমি আসলতে সূৰ্যোদয় সামাজিক আৰু সাংস্কৃতিক এক অনুষ্ঠান তিনিচুকীয়া জিলাৰ এই অনুষ্ঠানে অনুভৱ কৰিছিলোঁ আমাৰ যিসকল ই ৰিক্সা চালকেই হওক অটো চালকেই হওক মহিলাই তেওঁলোকে হাৰ ভঙা পৰিশ্ৰমেৰে নিজৰ উপাৰ্জনৰ লগতে সমাজৰ প্ৰতি যি দায়বদ্ধ প্ৰদৰ্শন কৰি আহিছে আৰু এক প্ৰেম আৰু ভাতৃত্বৰ যিটো আমাৰ এনাজৰী সেই এনাজৰীয়ে ভাবিলোঁ তেখেতসকলক এক উৎসাহিত কৰিব লাগে। সেয়ে আজি এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন তিনিচুকীয়া চহৰৰ লগতে মাকুম অঞ্চলৰ আমি সামৰি প্ৰায় 8গৰাকী এনে চালকক আমি ফুলাম গামোচা এক সম্বৰ্ধনেৰে তেওঁলোকক উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু আমি ভাবিছোঁ তেখেতসকলে যি যান বাহনৰ যি নিয়ন্ত্ৰণৰ যি ৰুল ৰেগুলেশ্যন যি নিয়ম নীতি পালন কৰি আৰু উৎসাহিত কৰিব আৰু নাৰী শক্তিয়ে যাতে আৰু আগবাঢ়ি যায়। তেওঁলোকে যে ইনকাম জেনেৰেশ্যনৰ ক্ষেত্ৰতেই হওক তেওঁলোকে নিশ্চয় এক পথ প্ৰশস্ত কৰিছে আৰু সেইকাৰণে আমাৰ সূৰ্যোদয়ৰ তৰফৰ পৰা তেখেতসকলক অনুপ্ৰাণিত কৰিবৰ বাবে আজি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। মোৰ নাম মিছেছ কাজল পাল, মই সিজুগুৰিত থাকোঁ। মই যে আজি আপোনালোকে যে আমাক মাতি মেলি ইমান সন্মানীয়ভাৱে আমাক সম্বৰ্ধনা জনাইছে তাতে মই বহুত খুচি। মই জীৱনত ভাবোঁ আটাইটো মানুহে টকাই ইনকাম কৰে কিন্তু সন্মান কেইটা মানুহ ইনকাম কৰে। আমি যে টকা 2 টকা পইচা ইনকাম কৰিছোঁ সন্মানো পাইছোঁ। মই ইমানেই ভাল পাইছোঁ আপোনালোকে ইমানে ৰঞ্জিতাক মই ধন্যবাদ দিছোঁ মানে মই মুখেৰে আৰু কৈ বুজাব নোৱাৰিছোঁ। মই আজি 6 বছৰ হ'ল প্ৰথম লেডিজ মই তিনিচুকীয়াৰ কাজল পালে চলাই আছোঁ। মোক চাই মোৰ লগৰ এইকেইজনী আগবাঢ়ি আহিছে। আশা কৰোঁ ভগৱানে যাতে আমাক যদি সুস্থভাৱে ৰাখে আগবঢ়াই যিমান দিন পাৰিম এইটো চলাই যাম আৰু প্ৰশাসনে আমাক যথেষ্ট হেল্প কৰে, নকৰে বুলি নকওঁ, হেল্প কৰে। গতিকে আমি যেনে তেনে মানে চলি আছোঁ নিজৰ পেটৰ কাৰণে। ল'ৰা এটাত মোৰ ফিজিকেলি হেণ্ডিকেপ, গতিকে মোৰ উপায় নাই। গতিকে মই এইটো বাধ্যত পৰি মানে এইখন চলাব ধৰিছোঁ আজি 6 বছৰৰ পৰা। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এইখন চলাই আগবঢ়াই যাব পাৰোঁ আৰু। তিনিচুকীয়াৰ পৰা ব্যুৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।